জীৱন শূন্য। বন্ধু হলেই নহব, আপোনাৰ প্ৰকৃত বন্ধু থাকিব লাগিব। প্ৰকৃত বন্ধু মহাভাৰতে কৈছে, জ্ঞাতি মোৰ ভাতা মোৰ মাথো তৎসুধম। অৰ্ণৱ যেতিয়া শ্ৰীকৃষ্ণই গৈ শ্ৰীকৃষ্ণই সকলোকে পালন কৰিব পাৰে, ভুলাব পাৰে, তেনে কৃষ্ণই গৈ কৰ্ণক ক'লে, তুমি কিয় এনেদৰে আছা? তুমিতো জাৰৰ সন্তান নোহোৱা, তুমি সূৰ্যৰ তনয় কুন্তীৰ জ্যেষ্ঠ পুত্ৰ। এই কথা যদি যুধিষ্ঠিৰে গম পায়, তেতিয়াহ'লে তোমাক স্বইচ্ছাই সেই হস্তিনাপুৰৰ অধিকাৰী পাতিব। কিন্তু কৃষ্ণ কৰ্ণই কি বুলি ক'লে? আচল বন্ধুৱে কি ক'লে? জ্ঞাতি মোৰ, মিত্ৰ মোৰ, ভাতা মোৰ, মাথো তৎসুধম। নালাগে মোক ৰাজত্বৰ গৌৰৱ। গতিকে প্ৰকৃত বন্ধু সেইজন। সেই তেনেকুৱা বন্ধু নাথাকিলে জীৱনটো শূন্য শূন্য লাগে। গতিকে সেইকাৰণে আমি বন্ধু বাছোঁতেও আমি সাৱধান হ'ব লাগিব। এইবোৰ আমাক গীতায়ে দিছে।